আল্লাহু আকবার, আল্লাহু আকবার। বেগম, মাজনীৰ অসুখ কেতিয়াৰ পৰা হৈছে? বহু দিন হ'ল জনাব, প্ৰায় এমাহেই হ'ব এতিয়া। কিমান যে ডক্তৰ কবিৰাজক দেখুৱালো তাৰ হিচাপেই নাই। তথাপিওচোন বেমাৰ ভালেই হোৱা নাই। জ্বৰৰ ঔষধ ঘৰত ঘঁহিছা, ক'ত ভাল হ'ব? মানে জনাব, তাইৰ আচলতে বেমাৰ হোৱা নাই, তোমালোকেহে ঔষধ পাতি খুৱাই খুৱাই বেমাৰী কৰিছা। তাইৰ ওপৰুৱা লেঠা লাগিছে। অ' হয় নেকি? অঁ। এতিয়া পিছে কি হ'ব? তাই ভাল হ'বনে? কিয় নহ'ব? যদি আল্লাই দয়া কৰে নিশ্চয় হ'ব। হেৰি কৰা, পানী এগিলাচ লৈ আহা। পানী? অঁ, যোৱা লৈ আহা। হয়, মই আনিছোঁ। যোৱা। তুমি সপোন দেখা পোৱা নেকি? দেখা পোৱা ন? তোমাক কিবাই সপোনত খেদে নেকি? ভয় খুৱাই ন? অঁ, ভয় নাখাবা দেই, মই আছোঁ হা। জনাব, অঁ। বিস্মিল্লাহিৰ ৰহমানিৰ ৰহিম। লোৱা, মই তাইক ফুকাই দিম আৰু এই পানীখিনি তাইক 3 দিন খুৱাবা। আৰু 3 দিন বাল্টিঙৰ অকণমান পানী লৈ ফুকাই দিয়া পানীখিনি সেই পানীত মিহলাই তাইক গা ধুৱাই দিবা। জনাব, এই পানীখিনি খোৱালেই জানো তাইৰ ভাল হ'ব? কিয় নহ'ব? তাইকচোন কিমান ঔষধ পাতি খুৱাইছোঁ, তথাপিওতো ভাল হোৱা নাই। বেগম, তুমি আল্লাহৰ ওচৰত ভৰসা ৰাখাচোন। এইখিনি সাধাৰণ পানী নহয়, আল্লাহৰ কালাম পঢ়ি ফুকাইছোঁ। নিশ্চয় আল্লাই দয়া কৰিলে তাই ভাল হৈ যাব। আৰু কিবা তাবিজ চাবিজ নিদিয়ে নেকি? একো নালাগে, মাত্ৰ তুমি ৰাতি শুবৰ সময়ত আইতাল কুৰচি চূৰাটো পঢ়ি পঢ়ি তাইৰ বুকত ফুকাই দিবা। জনাব, মই আৰবী পঢ়িব নাজানো যে। কি কোৱাহে বেগম, তুমি নামাজ পঢ়া নে নপঢ়া? সময়ে নেপাওঁ যে। চাকৰি, স্কুল, টিউচন, ৰান্ধনী ঘৰ আৰু যে কিমান কাম। হাই হাই হাই, মহা ভুল কৰিছা। আচ্ছা, তোমাৰ স্বামীয়ে নামাজ পঢ়ে নে নপঢ়ে? তেওঁতো আৰুৱেই সময় নাপায়। ভাত খাবলৈ সময় নাই, নামাজ পঢ়িবলৈ ক'ত সময় পাব? আচ্ছা, মাজনীক আৰবী শিক্ষা দিছানে নাই? ক'ত সময় পায়? তাই ইংলিছ মিডিয়ামত পঢ়ে নহয়। কম্পিটিশ্যন কৰি পঢ়িব লাগে। আৰু আজিকালি 1 নম্বৰ হ'বলৈও বহুত মাৰ্কছ লাগে নহয়। গম পাইছোঁ বেগম, আজিকালি পঢ়া নহ'লে একোৱে নহয়। দেশ বিদেশত যাব লাগিলেও গোটেইখিনি ভাষাই জানিব লাগে। কিন্তু মুছলমান হৈ জনম লৈছা যেতিয়া নিশ্চয় ল'ৰা ছোৱালীক পোনপ্ৰথমতে ইছলামিক শিক্ষা দিব লাগে, আল্লাহৰ নবীৰ কলিমা পঢ়াব লাগে। 1 নম্বৰ কথা হৈছে ল'ৰা ছোৱালীক পোনপ্ৰথমতে ইছলামিক শিক্ষা দিব লাগে। আল্লাহৰ নবীয়ে কৈছে যে 7 বছৰ বয়সতে ল'ৰা ছোৱালীক নামাজ পঢ়াবলৈ হুকুম কৰিছে। আৰু যদি নামাজ নপঢ়ে তেতিয়াহ'লে মাৰপিট কৰি হ'লেও নামাজ পঢ়াবলৈ কৈছে। শিকাম জনাব, মেট্ৰিকটো পাছ কৰাৰ পাছতেই শিকাম। শুনা বেগম, এইখন ঘৰত অৰ্থাৎ এই দুনিয়াত আল্লাহ পাকে তোমালোকক কি দান কৰা নাই? সকলো দিছে। ধন দৌলত, আকল জ্ঞান, মান সন্মান, ল'ৰা ছোৱালী সকলো দিছে। কিন্তু তোমালোকৰ এটা বস্তুৱে নাই যে আল্লাহৰ ওচৰলৈ গ'লে মূৰতৰ দিনাখন কি লৈ যাবা? আল্লাহ পাকৰ কলিমা, নামাজ, ৰোজা, হজ, জাকাত এইবোৰে হৈছে মূল সম্পদ, মূল বন্দেগী। বেয়া নাপাবা বেগম, সঁচা কথা ক'বলৈ গ'লে তোমালোক নামতহে মুছলমান হৈ আছা। কাৰণ যাৰ ঘৰত কলিমা নাই, নামাজ নাই, ৰোজা নাই, যাৰ ঘৰত এখন কোৰাণ শ্বৰীফ নাই, নামত মুছলমান হ'লেই নহ'ব নহয়। আৰু সেইখন ঘৰত দুখ, দুৰ্গতি, অশান্তি নাথাকি কাৰ ঘৰত থাকিব? শুনা বেগম, মানুহৰ যেতিয়া বেছিকৈ পাপ হয় তেতিয়া আল্লাই গজব নাজিল কৰে। আৰু আল্লাই গজব দিলে সেইখন ঘৰ কোনেও ৰাখিব নোৱাৰে। দুখ, দুৰ্গতি, অভাৱ, অনাটন হৈয়ে থাকিব। গতিকে তুমিয়েই ভাবি চোৱাচোন, ধন সম্পত্তি থাকিলে কি হ'ব যদি মনত শান্তি নাথাকে? আপুনি ঠিকেই কৈছে জনাব। টকা পইচা, সা সম্পত্তি থাকিও আমাৰ মনত অকণো শান্তি নাই। এটা এৰি এটা, দুখ দুৰ্গতি নুগুচেই। আল্লাহৰ ওচৰত ভৰসা ৰাখা, গৰীব মিস্কিনক দান দক্ষিণা দিয়া, হালাল হাৰাম বাছি খোৱা আৰু নামাজ পঢ়িবলৈ লোৱা।
আপুনি ঠিকেই কৈছে জোনাব। মই নামাজ পঢ়িব শিকিম। আচলতে আমি জানি বুজি মহা ভুল কৰি আছো। আল্লাহ অতি দয়ালু, মহান কৰোণাময়, দয়াশীল। আল্লাই দয়া কৰিব। মই এতিয়া উঠো, নামাজৰ সময় হ'ল। পাৰিলে তাইক কলিমাকেইটা পঢ়ি পঢ়ি ফুকাই দিবা। মই কলিমাকেইটা পাহৰিছো জোনাব। শুনা বেগম। আলহামদুলিল্লাহ। বিশ্বৰ অসংখ্যাত ধৰ্মৰ ভিতৰত আল্লাহৰ মনোনীত আৰু পচন্দনীয় ধৰ্ম হৈছে ইছলাম ধৰ্ম। এই ধৰ্মৰ শাখা প্ৰশাখা, আমল আখলাক বহল আৰু নিৰ্মল। মানৱ জাতিৰ প্ৰকৃত মানৱতাৰ তালিম দি ইহকালত পৰম কৰোণাময়ৰ খাটি বান্দা আৰু প্ৰিয় পাত্ৰ ৰূপে গঢ় দিয়াই ইয়াৰ মূল লক্ষ্য। আৰু তাৰ বিনিময়ত পৰকালত পবিত্ৰ স্থান জান্নাত অধিকাৰী কৰাই আচল মকসুদ। ইছলামৰ ভিন ভিন চৰিত্ৰৰ ভিতৰত সৰ্বপ্ৰথম আমলেই হৈছে দেহ মন পাক কৰি তৌহিদৰ কলিমা তৈয়বা লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ পঢ়া। এই কলিমা বান্ধা হকিকতো এই কলিমা শৰীয়তত এই কলিমা বান্ধা হকিকতো এই কলিমা তৰিকতো এই কলিমা মাৰিফতৰ মূল লা ইলাহা ইল্লাল্লাহু মুহাম্মদ ৰাসূল এই কলিমা হ'ব বান্ধাই আমাৰ দিল বাগিচাৰ ফুল। আসমানতো এই কলিমা বান্ধা জমিনতো এই কলিমা আসমানতো এই কলিমা বান্ধা জমিনতো এই কলিমা দুজুখতো এই কলিমা জান্নাতৰ মূল লা ইলাহা ইল্লাল্লাহু মুহাম্মদ ৰাসূল আৰশতো এই কলিমা বান্ধা কুরসিতো এই কলিমা আরশতো এই কলিমা বান্ধা কুরসিতো এই কলিমা লৌহতো এই কলিমা মহফুজৰ মূল লা ইলাহা ইল্লাল্লাহু মুহাম্মদ ৰাসূল লা ইলাহা ইল্লাল্লাহু মুহাম্মদ ৰাসূল। দুনিয়াৰে সোণ ধন ধান কলিমা বিনে সকলো পতন দুনিয়াৰে সোণ ধন ধান কলিমা বিনে সকলো পতন মতৰে বেলা বান্ধা
কলিমাই হব মূল লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূল লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূল মুতরে বেলা বান্দা কলিমাই হব নূরর তজল্লা মুতরে বেলা বান্দা কলিমাই হব নূরর তজল্লা এই কলিমায় পার করিব ফুল সিরাতর ফুল লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূল এই কলিমা হব বান্দায় আমার দিল বাগিচার ফুল লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূল এই কলিমা হব বান্দায় আমার দিল বাগিচার ফুল লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূল আসসালামু আলাইকুম জনাব। ৱালাইকুম চালাম ৰাহমাতুল্লাহি ৱা বাৰাকাতুহু। পিছে ৰহিম নহয় জানো? হয় দিয়ক। কিয় চিনি পোৱা নাই নেকি মোক? আপোনাৰ চকুৰ পাৱাৰ গ'ল যেন পাইছো। চকুৰ পাৱাৰ যোৱা নাই ৰ। তই দাড়ি ৰখা নাছিলি জানো? ৰাখিছিলো আৰু নামাজো এৰিম। ৰহিম, তই এইবোৰ কি কৈছ পাগলৰ দৰে? ঠিকে কৈছো জনাব, কাৰণ এই নামাজ পঢ়ি ৰোজা ৰাখি সময় নষ্ট কৰি একো লাভ নাই, কাৰণ প্ৰকৃততেতো আল্লাহ নায়েই। নাওজিবিল্লা। মুছলমান হৈ তই তেনে কথা ক'বলৈ লাজ লগা নাই? কাফিৰ হৈ যাবি, মহা গুনেহগাৰ হৈ যাবি, সোনকালে আল্লাহৰ ওচৰত তৌবা কৰ। হ'ব জনাব হ'ব। আল্লাহ আল্লাহ কৰি মই বহু কান্দিলো। নামাজ পঢ়ি মই মোৰ নিজৰ ভৰিৰ আঁঠু ছাল ছিঙিলো। জাকাত ফিতিৰ দান দক্ষিণা সকলো কৰিছো। দুনিয়াত যিমান আউলিয়া মাজাৰ আছিল সকলো ঘূৰিলো, কিন্তু আজিলে এটি সন্তানৰ মুখ দেখা নাপালো। শুনক জনাব, যদি প্ৰকৃততে আল্লাহ আছে তেনেহ'লে সেই আল্লাই মোৰ দুখ নুবুজিলেহেঁতেন। হ'ব আৰু ক'ব নালাগে। ৰহিম, তই মহা গুনেহগাৰ হৈ গৈছ। হে, সন্তানৰ লোভতহে তই আল্লাহ আল্লাহ কৰি কান্দিছিলি, কিন্তু প্ৰকৃততে তই খোদাৰ ভয়ত তোক কন্দা নাছিলি। এতিয়াও সময় আছে, সোনকালে আল্লাহৰ ওচৰত মাপ খুজি তৌবাহ কৰি নামাজ পঢ়িবলৈ আৰম্ভ কৰ। আল্লাহ মহান দয়াল কৰুণাময়, নিশ্চয় আল্লাই তোক দয়া কৰিব। কিন্তু মনত ৰাখিবি, ধৈৰ্যৰ ফল সদায় মিঠা। বহু ধৈৰ্য ধৰিলো জনাব, বহু ধৈৰ্য ধৰিলো। বাৰু আপুনিয়ে কওকচোন, এই নামাজ পঢ়ি ৰোজা ৰাখি আপুনি কি পাইছে? সকলো পাইছোঁ। নামাজ পঢ়িলে মন প্ৰাণ পবিত্ৰ হৈ থাকে, বেয়া পাপ কুকৰ্মৰ পৰা বাচি থাকিব পাৰি। আল্লাহ ৰচুলৰ কথা মনত থাকিলে অন্তৰত শান্তি বাঢ়ে, আৰু নিশ্চয় আখেৰতত যাবৰ দিনাখন আল্লাই শান্তি দান কৰিব। আল্লাহৰ নবীয়ে কৈছে, চাহাবাসকলক কৈছিল যে এটা নদীৰ কাষত যদি এজন মানুহে 5 বাৰকৈ গোচল কৰে, দেহত বা নোমৰ গুৰিত কিবা ময়লা থাকিবনে? চাহাবাসকলে কৈছিলে নিশ্চয় নাথাকে, চাফা হৈ থাকে। ঠিক তেনেকৈ আল্লাহৰ নবী আকৌ কৈছে, তদ্ৰুপ যিজন মানুহে 5 বাৰকৈ নামাজ পঢ়িব তেওঁৰ অন্তৰ চাফা হৈ থাকে, কোনো মল নাথাকে, কাৰণ আল্লাহ পাকে তেওঁৰ গুনাহ সকলো মাফ কৰি দিয়ে। জনাব, এইবিলাক সকলো মনে ভাবা কথা। দুজুহ জান্নাত এইবোৰ কোনে দেখিছে? প্ৰকৃততে জনাব আল্লাহ নাই। ঐ ৰহিম, তই সঁচাকৈয়ে কেতিয়াৰ পৰা ইমান বেইমান হলি? হে, কেতিয়াৰ পৰা তই এনেকুৱা কথা ক'ব পৰা হলি? তই ইমান বেইমান হৈ গলি? হে, তই কচোন, এই আসমান জমিন, পাহাৰ পৰ্বত, নদী নলা, চান্দ সূৰ্য, দিন ৰাতি ক'ৰ পৰা পাইছ? ৰেজিক দৌলত, ধন সম্পত্তি, হে, খোৱা বোৱা, ঘৰ গৃহস্থী, জুই পানী বতাহ ক'ৰ পৰা পাইছা? সকলো আল্লাহৰ দান নহয় জানো? এই দিন দুনিয়া চান্দ সূৰ্য আল্লাই যদি সৃষ্টি নকৰিলেহেঁতেন তই ক'ৰ পৰা পালিহেঁতেন? আৰু তই কচোন, তই জনম ক'ৰ পৰা লভিলি, কেনেকৈ লভিলি, ক'ব পাৰিবি? হ'ব জনাব, আৰু একো ক'ব নালাগে। এইবোৰ কথা শুনি মই মোৰ নিজৰ মূৰ গৰম নকৰোঁ। আহোঁ। যা, কিন্তু মই কোৱা কথাবোৰ অলপ তই ভালদৰে মনত ৰাখিবি। নিশ্চয় তোৰ ভৱিষ্যতে কামত দিব, আৰু নিশ্চয় তই আল্লাহৰ ফেলিয়া হ'লে আল্লাই তোক ৰহম কৰিব। ইছলামৰ সৰ্বকৃষ্ট আমল বা ইবাদতেই হৈছে নামাজ। মৃত্যুৰ পাছতো ইমানৰ পাছতেই সৰ্বপ্ৰথমে নামাজৰ বিষয়ে প্ৰশ্ন কৰা হ'ব। প্ৰিয় নবী হজৰতে মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে কৈছে, আসসালাতু মেৰাজুল মুমিনিন, অৰ্থাৎ নামাজ মুছলমানৰ কাৰণে মেৰাজ, আৰু সেই মেৰাজৰ দ্বাৰাই
হুজুৰে নুৰ মুহাম্মদ ৰাছুলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে যিদৰে স্বয়ং খোদা তাআলাৰ একেবাৰে কাষ চপাৰ সৌভাগ্য ঘটিছিল, ছমহীয়া ৰোজা এমাহ কৰি আনিছিল, 50 ওয়াক্ত নামাজ 5 ওয়াক্ত কৰি আনিছিল মুমিনৰ কাৰণে, তেনে মুছলমান বান্দায়ো নামাজৰ জৰিয়তে খোদাৰ একেবাৰে কাষ চাপিব পাৰে। খোদা তাআলাই মুমিনৰ ওপৰত যিমান ইবাদত আৰোপ কৰিছে তাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ইবাদত হৈছে নামাজ। সেয়ে কোৰআন হদিছত নামাজৰ কাৰণে যিমান তাগিদ কৰিছে সিমান তাগিদ কোনো ইবাদতত কৰা হোৱা নাই। যেতিয়া নামাজীয়ে নামাজৰ বাবে থিয় হৈ নিয়ত বান্ধে, আল্লাহু আকবাৰ বুলি তকবীৰ কোৱাৰ লগে লগে নামাজীৰ সমূহ গুনাহ মাফ হৈ যায় আৰু নামাজী শিশুৰ দৰে নিষ্পাপ হৈ পৰে। আলহামদুলিল্লাহ। আৰু খোদাৰ প্ৰশংসা চানা পঢ়ি যেতিয়া আউজুবিল্লাহ পঢ়া আৰম্ভ কৰে, তেতিয়াই নামাজীয়ে শৰীৰৰ প্ৰতিডাল লোম বা চুলিৰ পৰিৱৰ্তে এটা এটা নেকি পায়। সুবহানাল্লাহ। আৰু যেতিয়া আলহামদু পঢ়া আৰম্ভ কৰে, তেতিয়াই নামাজীক এটা হজ আৰু এটা উমৰাৰ সোৱাদ দিয়ে। ৰুকুত গৈ সুবহানা ৰাব্বিয়াল আজিম পঢ়াৰ লগে লগে পবিত্ৰ কোৰআন পাঠ কৰাৰ সমান সোৱাদ দিয়ে। ৰুকুৰ পৰা থিয় হৈ সামি আল্লাহু লিমান হামিদা পঢ়াৰ লগে লগে আল্লাহ পাকে বান্দাৰ পিনে দয়া আৰু কৰুণাৰ দৃষ্টি নিক্ষেপ কৰে। আলহামদুলিল্লাহ। আৰু এনেদৰে নামাজ শেষ কৰি সালাম ফিৰাওঁতেই ততালিকৈ বেহেস্তৰ 8খন দৰজা উক্ত নামাজীৰ বাবে খুলি দিয়ে, যেন নামাজীয়ে যিখন দুৱাৰেৰে ইচ্ছা কৰে প্ৰৱেশ কৰিব পাৰে। আলহামদুলিল্লাহ। চিন্তা কৰক নামাজ কি বস্তু। কিন্তু আমিবোৰে দুনিয়াৰ ৰং বিৰঙৰ মায়াত মজবুৰ হৈ আল্লাহৰ বন্দেগীৰ কথা পাহৰি পেলাইছোঁ। যিজন আল্লাহৰ নূৰ, যিজন ইছলামৰ উজ্জ্বল ৰত্ন, সেইজন মহানবীৰ কথা আমি পাহৰি গৈছোঁ। হে ভাই মুছলমান, আহকচোন সকলোৱে সেইজনা মহানবীৰ নাম গুণ গাওঁ। আমার পরহমণি দুয়ো জাহানৰ ধনী, মদিনাৰ হীৰামতি দিন ইছলামৰ পুতি। নবী আমাৰ পৰহমণি দুয়ো জাহানৰ ধনী, মদিনাৰ হীৰামতি দিন ইছলামৰ পুতি। নবীৰ নাম জপে যিজন সিটো দুজাহানৰ ধনী। নবী আমাৰ পৰমমণি দুয়ো জাহানৰ ধনী। যিদিনা যায় নবী এই দুনিয়া এৰি, আখেৰি দুৱা কৰে চকু পানী টুকি। যিদিনা যায় নবী এই দুনিয়া এৰি, আখেৰি দুৱা কৰে চকু পানী টুকি। হাবলি উম্মতি বুলি, নবী আমাৰ পৰমমণি দুয়ো জাহানৰ ধনী। মদিনাৰ হীৰামতি দিন ইছলামৰ পুতি। নবীৰ নাম জপে যিজন সিটো দুজাহানৰ ধনী। নবী আমাৰ পৰমমণি দুয়ো জাহানৰ ধনী।
জপে যিজন সিটো দুজাহানৰ ধনী নবী আমাৰ পৰশমণি দুয়ো জাহানৰ ধনী নবীজি সিজদা কৰি কান্দে উম্মতৰ লাগি মোৰো মতক তুমি নকৰিবা দুজোবাকে নবীজি সিজদা কৰি কান্দে উম্মতৰ লাগি মোৰ উম্মতক তুমি নকৰিবা দুজোগ বাকি গুনেহগাৰ উম্মতক মোৰ কৰিবা জান্নাত বাকি নবী আমাৰ পৰশমণি দুয়ো জাহানৰ ধনী মদিনাৰ হীৰামতি দিন ইছলামৰ খুঁটি নবীৰ নাম জপে যিজন সিটো দুজাহানৰ ধনী নবী আমাৰ পৰশমণি দুয়ো জাহানৰ ধনী মদিনাৰ হীৰামতি দিন ইছলামৰ খুঁটি নবী আমাৰ পৰশমণি দুয়ো জাহানৰ ধনী মদিনাৰ হীৰামতি দিন ইছলামৰ খুঁটি নবী আমাৰ পৰশমণি দুয়ো জাহানৰ ধনী মদিনাৰ হীৰামতি দিন ইছলামৰ খুঁটি মই সকলো বুজিছো জোনাব। আজিৰ পৰা মই সময়মতে নামাজ পঢ়িম আৰু মাজনীকো পঢ়ুৱাম। কিন্তু দয়া কৰি জোনাব, আপুনি মোক নামাজ কেনেকে পঢ়ে শিকাই দিব লাগে। ভালদৰে গোচল নকৰিলে নাপাকি দূৰ নহয়, আৰু গোচল ঠিক নহ'লে অজু ঠিক নহয়, আৰু অজু ঠিক নহ'লে শৰীৰ পাক নাথাকে। সেইকাৰণে গোচল কৰোঁতে খুব ভালকৈ গোচল কৰিব লাগে, যাতে শৰীৰৰ অকণো ঠাই শুকান হৈ নাথাকে। কেনেবাকে যদি এডাল নোমৰ গুৰিও শুকাই থাকে, তেতিয়াহ'লে গোচল শুদ্ধ নহয়। অ' তেনেহ'লে মোক অলপ ভালকে বুজাই দিয়কচোন। গোচল 4 প্ৰকাৰৰ, যেনে ফৰজ গোচল, ৱাজিব গোচল, সুন্নত গোচল আৰু মুস্তাহাব গোচল। 1 নম্বৰ হৈছে স্ত্ৰী সংগম হ'লে, সপোন দুখ হ'লে, অৰ্থাৎ দেহাটো নাপাক থাকিলে ফৰজ গোচল কৰিব লাগে। ৱাজিব গোচল হৈছে কোনো মৃতকক আৰু অমুছলমান মানুহ মুছলমানত দীক্ষিত হোৱাৰ সময়ত দিয়া গোচল। আৰু সুন্নত গোচল হৈছে জুমাৰ দিনা, ঈদৰ দিনা, আৰাফাতৰ দিনা ইত্যাদি। আৰু মুস্তাহাব হৈছে চবে বৰত, চবে কদৰ, ফাতেহা, অন্য ইত্যাদি। ইছ আল্লাহ, মই ইমানবোৰ কথা বুজাই নাছিলো। গোচল কৰোঁতে বাৰু আৰু কিবা দোৱা বা নিয়ত কৰিব লাগে নেকি? লাগে। গোচলৰ নিয়ম হৈছে বিস্মিল্লাহিৰ ৰহমানিৰ ৰহিম নাৱাইতুৱান গুছলি লেৰাফিল জানাৱাতি, অৰ্থাৎ অপবিত্ৰতা দূৰ কৰি গোচল কৰিলোঁ। ইনশাআল্লাহ, আপুনি কোৱা মতেই মই গোচল কৰিম। আল্লাই তোমাক ৰহম কৰক। আজিলৈ ইমানতে সামৰো নেকি? মোৰ আকৌ এঠাইলৈ যাব লগা আছে। জোনাব, বেয়া নাপায় যদি অজুৰ বিষয়ে অলপ শিকাই দিবনে? শুনা, প্ৰথমে অজুৰ নিয়ত কৰিবা। নাৱাইতুৱান আতৱাদা লিৰাফিল হাদাসি ৱা ইস্তিবাহাতি সালাতি তাকৰবান ইলাল্লাহি তাআলা, অৰ্থাৎ অপবিত্ৰতা দূৰ কৰি নামাজ পঢ়িবৰ বাবে আৰু সৰ্বশক্তিমান আল্লাহ তাআলাৰ সান্নিধ্য লাভৰ বাবে অজুৰ নিয়ত কৰিলোঁ। তাৰপিছত অজুৰ দোৱা। বিস্মিল্লাহিল আলিল আজিমি আলহামদুলিল্লাহি ৱালা দিনিল ইছলামি ৱাল ইছলামু হাক্কুন ৱাল কুফৰু বাতিলুন আল ইছলামু নুৰুন ৱাল কুফৰু জুলমাতুন, অৰ্থাৎ সৰ্বশ্ৰেষ্ঠ আল্লাহৰ নামত আৰম্ভ কৰিছোঁ। আৰু সকলো প্ৰশংসা আল্লাহৰ বাবে, যি আমাক সত্য ধৰ্মত প্ৰতিষ্ঠিত কৰিছে। ইছলাম হ'ল সত্য আৰু কুফৰ হ'ল অসত্য, কিয়নো ইছলাম হক কুজৰি, বাতিল ইছলাম জ্যোতিষ্ময় আৰু কুফৰি অন্ধকাৰপূৰ্ণ। এই দোৱা পঢ়ি উঠি প্ৰথমে পানী হাতত লৈ সোঁ হাতখন হাড়গাঁঠিৰ ওপৰলৈ 3 বাৰ আৰু বাওঁ হাতখন 3 বাৰ ধোৱা। তাৰপিছত হাতৰ তলুৱাত পানী লৈ মুখত ভৰাই দি দাঁত ঘঁহি 3 বাৰ কুলকুলি কৰিবা। তাৰপিছত আকৌ 3 বাৰ সোঁ হাতেৰে পানী লৈ মুখত গৰগৰা কৰি পেলাব লাগে। তাৰপিছত আকৌ 3 বাৰ পানী লৈ নাকত দিবা। বাওঁ হাতৰ 3 আঙুলিৰে ভালকৈ মুচি পেলাব লাগে, ঠিক তেনেকৈ 3 বাৰ। তাৰপিছত গোটেই মুখখন চুলিৰ গুৰিৰ পৰা থুতুৰিৰ তললৈ 3 বাৰ সুন্দৰকৈ ধুব লাগে। তাৰপিছত হাতখন বাওঁহাতে পানী লৈ সোঁ হাতৰ কিলাকুনিৰ 4 আঙুল ওপৰলৈ 3 বাৰ ধুব লাগে। ঠিক তেনেকৈ আকৌ সোঁ হাতে পানী লৈ বাওঁ হাতখনো একেদৰে 3 বাৰ ধুবা। তাৰপিছত
এই দুখন হাততে এবাৰ পানী লৈ মুছেহ কৰা বুলি কয় তৰ্জনী আঙুলিৰে এনেকৈ মুছেহ কৰিবা। তাৰপিছত চাহদাত আঙুলিৰে কাণৰ বিন্ধা ভালদৰে চাফা কৰি এইদৰে মুছেহ কৰিবা। তাৰপিছত সোঁ ভৰিখন তুমি খাৰগাঁঠিৰ ওপৰলৈ 3 বাৰ ধুবা। তাৰপিছত আকৌ বাওঁ ভৰিখনো খাৰগাঁঠিৰ ওপৰলৈ 3 বাৰ ধুবা। তাৰপিছত তোমাৰ অজু হৈ গ'ল। এইদৰে অজু শেষ কৰি ৰৈ যোৱা পানীখিনি কাবাৰ পিনে থিয় হৈ অকণমান খোৱাটো সুন্নত। এইদৰে অজু কৰি নামাজৰ বাবে সাজু হ'বা। নিশ্চয় আল্লাহে তোমাক শান্তি দান কৰিব। আৰু যিয়ে নামাজ নপঢ়ে তাৰ আন কোনো ইবাদত আমল আল্লাহে কবুল নকৰে। নামাজে মৃত্যুৰ সময়ত মৌতৰ ফিৰিষ্টাৰ ওচৰত নামাজীৰ বাবে চুপাৰিচ কৰিব যে তেওঁৰ জীউটো কষ্ট নোপোৱাকৈ কবচ কৰা। নামাজ মমিনৰ দিলৰ নূৰ, অন্ধকাৰ কবৰৰ বাবে পোহৰ। নামাজে কবৰত মুৰ্দাৰ হৈ মনকিৰ নেকি ফিৰিষ্টাক জবাব দিব। কবৰত অকলশৰীয়া জীৱনক কিয়ামতলৈকে নামাজ দুখৰ সংগী হৈ থাকিব। কিয়ামতৰ দিনা উত্তাপ্ত গৰমত নামাজে ছাঁ দি ধৰি থাকিব। কিয়ামতৰ দিনা ঘোৰ অন্ধকাৰত নামাজে পোহৰ দি নামাজীৰ আগে আগে ঘূৰি ফুৰিব। নেকি বদিৰ হিচাপৰ সময়ত নামাজে দুজখৰ দুৱাৰ মুখত বেৰ হৈ থাকিব। বান্দাক মুক্তি দিবৰ কাৰণে নামাজে খোদাৰ লগত যুক্তি তৰ্ক কৰিব। নেকি বদিৰ জোখৰ সময়ত সকলো গুনাহতকৈ নামাজৰ পাল্লা গধুৰ হ'ব। নামাজে পুলচিৰাত পাৰ কৰিব। নামাজ বেহেস্তৰ দুৱাৰৰ চাবি কাঠি হ'ব। যেতিয়া কোনোৱে প্ৰথম ৱাক্ত নামাজ পঢ়ে ততালিকৈ সেই নামাজে নূৰ হৈ আকাশলৈ গমন কৰে। সাতো আসমান অতিক্ৰম কৰি খোদাৰ আৰচৰ কাষত থিয় হৈ থাকে আৰু তেতিয়াৰে পৰা কিয়ামত পৰ্যন্ত উক্ত নামাজীৰ মুক্তিৰ বাবে খোদাৰ ওচৰত দোৱা কৰি থাকে আৰু কয়, হে নামাজী, তুমি মোক যিদৰে হেফাজত কৰিলা, সময়মতে আদায় কৰিলা, সেইদৰে তোমাকো খোদাই হেফাজত কৰক, আখেৰাতৰ শাস্তিৰ পৰা বচাই ৰাখক। আৰু আন এটা হদিছত হুজুৰে কৈছে যে যিজন মানুহে নামাজৰ কাৰণে পুৱা গধূলি মছজিদলৈ অহা যোৱা কৰে, সেইজন মানুহ যেতিয়াই মছজিদলৈ যায় তেতিয়াই আল্লাহ পাকে তেওঁৰ বাবে জান্নাতত আতিথ্যৰ আয়োজন কৰে। হুজুৰৰ পাক হদিছত আছে আৰু এটা কথা যে 7জন মানুহ এনেধৰণৰ আছে যিসকলক কিয়ামতৰ দিনাখন খোদা পাকে তেওঁৰ বিশেষ ছাঁ ঠাই দিব। অৰ্থাৎ কিয়ামতৰ দিনা হৃদয় বিদাৰক ভয়ংকৰ অৱস্থাৰ পৰা ৰক্ষা কৰি আৰচৰ তলত আসন দান কৰিব। আল্লাহু আকবাৰ। সেই 7জন লোক হ'ল ন্যায় বিচাৰ কৰোতা মুমিন যিজনে খোদাৰ বন্দেগীত জীৱন কটালে। এনে 2জন মানুহ যি দুজনে খোদাৰ সন্তুষ্টিৰ বাবে পৰম্পৰাৰে পৰা বন্ধুত্ব স্থাপন কৰে। মিলোতে মোহাব্বতেৰে মিলে আৰু বিদায় হওঁতে মোহাব্বতেৰে বিদায় হৈ যায়। যি নামাজী নামাজ পঢ়ি মছজিদৰ পৰা ওলাই আহে সঁচা, কিন্তু তাৰ মন অন্তৰাত্মা মছজিদত লাগি ৰয়। আল্লাহৰ এনেভাৱে জিকিৰ কৰোতাজন যিয়ে অকলশৰে খোদাক স্মৰণ কৰি কান্দে। এনে মমিন যাক ৰূপৱতী লাৱণ্য যুৱতীয়ে বেবিচাৰৰ সুযোগ দিয়াৰ স্বত্তেও তাত লিপ্ত নহৈ উত্তৰ দিয়ে যে নহ'ব, মই খোদাক ভয় কৰোঁ, লাজ কৰোঁ। যাবৰ দিনাখন খোদা পাকক কেনেকৈ মুখ দেখুৱাম? যিজনে খোদাৰ ৱাস্তে সৎকা খয়ৰাত দান কৰিলে যে তাৰ বাওঁ হাতে নেজানে সি সোঁ হাতে কি বস্তু দান কৰিলে। সুবহান আল্লাহ, কি সুন্দৰ কথা। হে খোদা, তুমি মহান কৰোণা। করুণা অসীম তোমার মহিমা, তুমি আল্লাহ
খোদা কবুল কৰিবা কবুল কৰিবা কৰাবা কঠিন দিন হাসাৰৰ বেলা কৰাবা কঠিন দিন হাসাৰৰ বেলা আমি গুনেগাৰ অধম মাওলা আমি গুনেগাৰ অধম মাওলা ৰহম কৰিবা তুমি কিয়ামতৰ দিনা ৰহম কৰিবা তুমি কিয়ামতৰ দিনা হে খোদা কৰোণা অসীম তোমাৰ মহিমা তুমি আল্লাহ এই জগতৰ মালিক মাওলা তুমি আল্লাহ এই জগতৰ মালিক মাওলা খোদা তোমার পিয়ারা রাসূল আল্লাহ হায় হায় রাসূল আল্লাহ সাক্ষাৎ কৰাবা আমাক হাসাৰৰ বেলা সাক্ষাৎ কৰাবা আমাক হাসাৰৰ বেলা দুজুখলৈ নিনিবা জুইৰ পৰা বচাবা দুজুখলৈ নিনিবা জুইৰ পৰা বচাবা দিবা নসিব কৰি বেহেস্তৰ হাৱা দিবা নসিব কৰি বেহেস্তৰ হাৱা হে খোদা কৰোণা অসীম তোমাৰ মহিমা তুমি আল্লাহ এই জগতৰ মালিক মাওলা তুমি আল্লাহ এই জগতৰ মালিক মাওলা আল্লাহ তুমি মহান করুণা তুমি আল্লাহ এই জগতৰ মালিক মাওলা তুমি আল্লাহ এই জগতৰ মালিক মাওলা তুমি আল্লাহ এই জগতৰ মালিক মাওলা মাজনী তোমাৰ কলিমাকেইটা মুখস্থ হৈছেনে ক'ত মুখস্থ হ'ব একেবাৰে নপঢ়ে নহয় জনাব মই তাইক কিমান শিকালো মই থাকোঁতেই দোৱা দৰুদখিনি শিকিল মই মৰিলে কোনে দোৱা কৰিব মোৰ কথা একেবাৰেই নুশুনে নহয় জনাব আচ্ছা বেয়া কথা কৰিছা নহয় মাজনী পঢ়িব লাগিব তুমি হা ঠিক আছে বাৰু মই শিকাই দিছোঁ মই যিদৰে কৈ যাম তুমি ঠিক তেনেকৈ মাতি যাবা দেই বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম প্ৰথম কলিমা তৈয়ব প্ৰথম কলিমা তৈয়ব লা ইলাহা লা ইলাহা ইল্লাল্লাহু ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ ইয়াৰ অৰ্থ হৈছে আল্লাহৰ বাহিৰে কোনো উপাস্য নাই হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ প্ৰেৰিত ৰসূল দূত দ্বিতীয় কলিমা শাহাদাত দ্বিতীয় কলিমা শাহাদাত আশহাদু আল্লা ইলাহা আশহাদু আন লা ইলাহা ইল্লাল্লাহু ইল্লাল্লাহু ওয়াশহাদু ওয়াশহাদু আন্না আন্না মুহাম্মাদান মুহাম্মাদান আবদুহু আবদুহু ওয়া রাসূলুহু ওয়া রাসূলুহু তৃতীয় কলিমা তমজিদ সুবহানাল্লাহি সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি আলহামদুলিল্লাহি ওয়ালা ইলাহা লা ইলাহা ইল্লাল্লাহু ইল্লাল্লাহু ওয়াল্লাহু আকবার ওয়াল্লাহু আকবার ওয়ালা হাওলা ওয়ালা হাওলা ওয়ালা কুওয়াতা ওয়ালা কুওয়াতা ইল্লা বিল্লাহিল ইল্লা বিল্লাহিল আলিয়িল আলিয়িল আযীম আজিম চতুৰ্থ কলিমা চতুৰ্থ কলিমা তাওহীদ তাওহীদ লা ইলাহা লা ইলাহা ইল্লাল্লাহু ইল্লাল্লাহু ওয়াহদাহু ওয়াহদাহু লা শারিকা লাহু লা শারিকা লাহু লাহুল মুলকু লাহুল মুলকু ওয়ালাহুল হামদু লাহুল ওয়ালাহুল হামদু লাহুল হামদু ইউহি ওয়ায়ুমিতু ওয়া ইমিতু বিয়াদিহিল খাইর বিহাদিহিল খাইরিল বিয়াদিহিল খাইর বিয়াদিহিল খাইর ওহুয়া আলা ওয়া হুয়া আল্লাহ কুল্লি শাইইন কাদির কুল্লি শাইইন কাদির পঞ্চম কলিমা তাহমিদ পঞ্চম কলিমা তাহমিদ সুবহানাল্লাহি সুবহানাল্লাহি ওয়া বিহামদিহি
wa bihamdihi সুবহানাল্লাহিল subhanallahi আলিল আযীম aliyil azim ওয়া বিহামদিহি wa bihamdihi আস্তাগফিরুল্লাহ astaghfirullah রাব্বি rabbi মিন কুল্লি min kulli জামবিউ zambiu ওয়া আতুবু wa tubu ইলাইহি ilahi তাৰপিছত এইবাৰ আহিল ইমানে মুফাssiল imane mufassal mufassal আমানতু বিল্লাহি amantu billahi ওয়া মালাইকাতিহি wa ওয়া malaikatihi কুতুবিহি wa kutubihi ওয়া রুসুলিহি wa rasulihi ওয়াল ইয়াউমিল wal yaumil আখিরি akhri ওয়াল কাদরি wal qadri খাইরিহি khairihi ওয়া শাররিহি wa sharrihi মিনাল্লাহি তাআলা minallahi ta'ala ওয়াল বা'সি wal basi বা'দাল মাউত ba'dal maut ইমানে মুজাম্মিল imane mujamil আমানতু বিল্লাহি amantu billahi কামা হুয়া kama huwa বিআসমিহি bi asmihi ওয়া সিফাতিহি wa sifatihi ওয়া কাবিলতু wa qabiltu জামিয়া jamia আহকামিহি ahkamihi ওয়া আরকানিহি wa arkanihi এতিয়া বুজিলেনে কলিমা পঢ়ি কিমান ভাল লাগে সেয়েহে আল্লাহৰ ৰসুলৰ বাণী তোমালোকে পঢ়িব লাগে আল্লাহৰ নবীয়ে 7 বছৰ বয়সতে নামাজ পঢ়িবলৈ কৈছে তোমাৰতো 7 বছৰ হৈয়ে গৈছে গতিকে নামাজ পঢ়াৰ সময় আহি গৈছে সেইকাৰণে সোনকালে মাৰ লগত বহি কলিমা কেইটা শিকিবা এইবাৰ মই তোমাক আহি নামাজৰ বিষয়ে অজু গুছলৰ বিষয়ে ভালদৰে শিকাই দিম নামাজ পঢ়িবা আল্লাহ তোমাক তৌফিক দান কৰিব হ'ব এতিয়া নামাজৰ সময় হ'ল মই যাওঁ দেই আসসালামু আলাইকুম ৱালাইকুম আসসালাম আৰু যি মানুহে জানি শুনি নামাজ নপঢ়ে কেয়ামতৰ দিনাখন খোদাপাকে তেওঁলৈ ভীষণ খঙেৰে চাব চিন্তা কৰকচোন ভাইসকল সেয়েহে যি বুজা যায় নামাজ বিনে কাৰো মুক্তি নাই কাম কাজৰ মাজত ব্যস্ত থাকি নামাজ পৰিত্যাগ কৰা লোকে এদিনাখন এটা সময়ত খোদাৰ ওচৰত আপত্তি দৰ্শাই ক'ব হে খোদা তুমি মোক ৰাজত্ব দান কৰিছিলা তাৰ গধুৰ দায়িত্বত পৰি মই মূৰ ফণিয়াবলৈকে সময় পোৱা নাছিলোঁ ইমান ব্যস্তৰ মাজত থাকি মইনো কেনেকৈ নামাজ পঢ়োঁ হুকুম হ'ব হজৰত দাউদ আৰু হজৰত চুলেমান নবীক মাতি আনা তেওঁলোক হাজিৰ হোৱা মাত্ৰেই খোদাই ক'ব হে বান্দা এওঁলোক ৰাষ্ট্ৰৰ নেতা আছিল বাদশাহ আছিল তোতকৈ অধিক গুণে ব্যস্ত আছিল কিন্তু নামাজ এৰা নাছিল তই মিছা মাতিছা তোৰ ৰাজভাৰে যদি নামাজত বাধা দিলে হয় এওঁলোককো বাধা দিব পাৰিলেহেঁতেন গতিকে তই তোৰ নিজ অৱহেলাৰ কাৰণে নামাজ পঢ়া নাই হে ফিৰিষ্টা লৈ যোৱা ইয়াকো পোনে পোনে দুজখত নিক্ষেপ কৰা তাৰপিছত আন এজন বেনামাজি আহি ৰোগৰ আপত্তি দৰ্শাই ক'ব হে খুদা মই দুনিয়াত বেমাৰী আছিলোঁ সেয়ে নামাজ পঢ়া নাছিলোঁ হুকুম হ'ব আয়ুব নবীক মাতি আনা তেওঁ হাজিৰ হোৱা মাত্ৰেই খুদাই ক'ব হেৰ' বান্দা তই বেছি বেমাৰী আছিলি নে মোৰ আয়ুব নবী বেছি বেমাৰী আছিল 18 বছৰ পোকে খাই শৰীৰ ফেনাফেনি কৰিছিল তথাপিও মোৰ ধ্যানৰ পৰা খন্তেকো বিৰত হোৱা নাছিল ৰোগে নামাজত বাধা দিয়া হ'লে মোৰ আয়ুবকো দিলে হয় হেৰ' ফাঁকিবাজ বাহানা জুৰিছ তই তোৰ নিজ অৱহেলাত নামাজ পঢ়া নাছিলি লৈ যোৱা ফৰিষ্টা ইয়াকো দুজখত পোনে পোনে পেলাই দিয়া তৃতীয়জন বেনামাজি হাজিৰ কৰা খোদাই ক'ব হেৰ' বান্দা তইনো কিয় নামাজ পঢ়া নাছিলি সি উত্তৰ দিব হে মাওলা মোৰ ল'ৰা ছোৱালী সতি সন্তান বহুত আছিল সিহঁতৰ লালন পালনৰ গধুৰ দায়িত্বত পৰি মই নামাজলৈ কণমানো আজৰিকেই পোৱা নাছিলোঁ খোদা পাকে ইয়াকুবক হাজিৰ কৰাই ইনকিটাৰে ক'ব হেৰ' বান্দা তোৰ সতি সন্তান বেছি আছিল নে মোৰ ইয়াকুবৰ বেছি আছিল তই তোৰ ল'ৰা ছোৱালীৰ বাবে বেছি চিন্তা কৰিছিলি নে মোৰ ইয়াকুবে তেওঁৰ পুত্ৰ ইউচুফৰ কাৰণে বেছি চিন্তা কৰিছিল যোগ যোগ ধৰি ইউচুফৰ বাবে কান্দি কান্দি চকুৰ জুতি হেৰাই পেলাইছিল বুঢ়া হৈছিল কঁকাল হালি পেলাইছিল তথাপিও মোৰ ধ্যানৰ পৰা খন্তেকো বিৰত হোৱা নাছিল গতিকে তই তোৰ নিজৰ অৱহেলাত নামাজ পঢ়া নাই হে ফিৰিষ্টা লৈ যোৱা ইয়াকো পোনে পোনে দুজখত পেলাই দিয়া চিন্তা কৰক ভাই মাইসকল মই বনাই কোৱা কথা নহয় পবিত্ৰ হদিছ শ্বৰীফৰ কথা কৈছোঁ আখেৰি দুনিয়াত মন তই কটালি জনম মন তই নভজিলি আল্লাহ পৰম ধন
জনম মন তই নবজিলি আল্লাহ পরম ধন মন তই নবজিলি আল্লাহ পরম ধন ঘৰ মোৰ ভাগিব মাৰলিও হালিব মোনেৰ মন ৰুৱাটো পিন্ধিব গুণেৰ মন মন তই নবজিলি আল্লাহ পরম ধন মন তই নবজিলি আল্লাহ পরম ধন আল্লাহৰে জীৱকে আল্লাই লৈ গ'লে মোনেৰ মন বোকা দি ৰাখিব কোনেৰ মন মন তই নবজিলি আল্লাহ পরম ধন মন তই নবজিলি আল্লাহ পরম ধন এমুঠি দুমুঠি তিনিমুঠি মাটি মোনেৰ মন লোবা বাৰিছো ঘৰে হেৰ মন মন তই নবজিলি আল্লাহ পরম ধন মন তই নবজিলি আল্লাহ পরম ধন এন্ধাৰী কবৰত আজাবৰ সীমা নাই মোনেৰ মন আৰতি নহ'ব কেৱেৰ মন মন তই নবজিলি আল্লাহ পরম ধন মন তই নবজিলি আল্লাহ পরম ধন গোৰেনো আজাবৰ বাতৰি ঐ শুনিলে মোনেৰ মন আগলৈ নচলে ভৰি হেৰ মন মন তই নবজিলি আল্লাহ পরম ধন মন তই নবজিলি আল্লাহ পরম ধন দুনিয়াৰ মায়াতে পৰি বন্দী হলো মোনেৰ মন নেজানো ইৰি মোৰ গুৰি হেৰ মন মন তই নবজিলি আল্লাহ পরম ধন 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 আসসালামু আলাইকুম জনাব। ৱালেকুম চালাম। আহক বহক। হয় হয় ভালে আছে? আল্লাহে ৰাখিছে। কওকচোন জনাব, কিয় বা আহিল? ইনশাআল্লাহ মই এখন মিলাদে মেহফিলৰ আয়োজন কৰিছোঁ। হয়, সেয়েহে আপোনাক দাৱাত কৰিবলৈ আহিছোঁ। এতিয়া শুক্ৰবাৰে জুমাৰ বাদতে হ'ব মিলাদখন। জুমাৰ পিছত যিটো শুক্ৰবাৰ আহি আছে, হয় ঠিক আছে বাৰু। মোৰ যদি কোনো অসুবিধা নহয়, হয় মোৰ দেহাটো যদি ভালে থাকে, নিশ্চয় যাম। ইনশাআল্লাহ আপুনি নিশ্চয় যাব লাগিব। মিলাদখন বহল ভিত্তিত আয়োজন কৰিছোঁ। আজিকালি কিছুমান মানুহে ৱাজ নচিহত ভাল কথা নুশুনাই হ'ল যে। বৰ দুখ লাগে হে। আজিকালি হয় 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 মিলাদ মেহফিল নোহোৱাই হৈ গৈছে। হয় সেইকাৰণে বহুত দুখ লাগে আৰু। হয় হয় কিহৰ কাৰণে হোৱা বুলি ভাবে আপুনি? এই দুনিয়াদাৰীত চব ব্যস্ত হৈ গৈছে। এইবিলাক কৰিলে টাইম যে বৰবাদ হয়, হয় সেই টাইমখিনি তেওঁলোকে বৰবাদ কৰিব নিবিচাৰে। হয় হয় সেইকাৰণে শ্বৰ্টকাট কৰে। এইটো ভাল কথা হৈছে নেকি বাৰু? এইটো বেয়া কথা হৈছে। হয় 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 আপুনি যে আহি মোক চালাম দিলে, হয় 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 এই কথাটো আজিকালি বহুতে নাজানে। হয়
পাহৰি গৈছে চালাম দিয়াটো। হয় হয়, আজিকালি ল'ৰা ছোৱালীয়ে চালাম কি বস্তু নাজানে। ইজনে সিজনক যেনেকৈ আল্লাহ নবী হাদিছত কৈছে যে ইজনে সিজনক দেখিলে চালাম দিব লাগে। চালাম দিয়াটো মানে হেৰিয়ে উচিত 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 মানে এইটো আল্লাহৰ নবীৰ পৰম আদৰ্শ আছে। আদৰ্শ আছে। চালামটো হৈছে এটা সন্মান, এজনে এজনক সন্মান দিয়ে আৰু এজনে লয়। চালাম দিয়াটো এটা ৰহমত, আপুনি কোৱাৰ দৰে। হয় হয় হয়নে যে আল্লাহে তোমাক ৰহম কৰক, আৰু সিজনে যেতিয়া ফিৰাব তেওঁ ক'ব যে তোমাৰ ওপৰতো আল্লাহৰ ৰহমত বৰ্ষিত হওক। হয় হয়, সেইটোৱে, সেই বস্তুটো নাজানে। নাজানে। গতিকে আজিকালি ল'ৰা ছোৱালীয়ে কি কৰে? আজিকালি গুড ইভিনিং, হয়। গুড মৰ্ণিং, গুড মৰ্ণিং, গুড নাইট গুড নাইট এইবিলাক কয়। আচ্ছা, এইটো কিহৰ কাৰণে, কাৰ কাৰণে হ'ব পাৰে বুলি ভাবে আপুনি? মাক বাপেকৰ মাক বাপেকৰ। নিশ্চয় নিশ্চয়, মাক বাপেকে সৰুতে ল'ৰা ছোৱালীক শিক্ষা দিব লাগে। আল্লাহ নবীটো কৈছে হাদিছ শৰীফত যে 7 বছৰ বয়সতে নামাজ শিকাব লাগে। যদি নিশিকে মাৰপিট কৰি হ'লেও তেওঁলোকক নামাজ শিকাবলৈ কৈছে। গতিকে আমিতো সেইটোত গুৰুত্ব দিয়া নাই, বেছি ইংৰাজীত গুৰুত্ব দিছে। অৱশ্যে শিক্ষা লাগে, কিন্তু ইছলামী শিক্ষাটো সঁচাকৈ দিব লাগে মুছলমান হ'লে। দৰকাৰী বস্তু। হয়, এই বিষয়ে আমি মিলাদে মেহফিলত খুব ভালকৈ আলোচনা কৰিম। হয় হয়, নিশ্চয় ইনশাআল্লাহ আপুনিও বক্তব্য ৰাখিব। এতিয়া এৰিছোঁ, ইনশাআল্লাহ আৰু কেইখনমান যাব লগা আছে। চাহ নাখায় নেকি? নালাগে, ইনশাআল্লাহ নিশ্চয় কেতিয়াবা খাম। খাই যাওঁ। হ'ব দিয়ক কেতিয়াবা খাম। আল্লাহুম্মা। হ'ব লগ পাম। আসসালামু আলাইকুম সালাম। তাৰ পিছতেই হাজিৰ হ'ব এজনী বেনামাজি তিৰোতা। প্ৰশ্ন হ'ব, তইনো কিয় নামাজ পঢ়া নাছিলি? তিৰোতাই উত্তৰ দিব, হে খোদা, মই মোৰ স্বামীৰ সেৱা শুশ্ৰূষা কৰোঁতে নামাজলৈ অকণমানো আজৰিকেই নাপালোঁ। স্বামীৰ খেজমত নকৰিলে মাৰকিল খোৱাৰ ভয়ত নামাজ পঢ়া নাছিলোঁ। নিৰ্দেশ হ'ব, ফিৰাউনৰ বিবি আসিয়াক আনা। আসিয়া হাজিৰ হোৱা মাত্ৰেই বেনামাজি তিৰোতাক সোধা হ'ব, হেৰৌ বান্দি, কচোন তোৰ স্বামী বেছি জালিম অত্যাচাৰী আছিল নে আসিয়াৰ স্বামী ফিৰাউন বেছি জালিম অত্যাচাৰী আছিল? তিৰোতাই ক'ব, হে খোদা, ফিৰাউন বেছি অত্যাচাৰী আৰু জালিম আছিল। হুকুম হ'ব, চাহ বান্দি, আসিয়াই ইমান নিৰ্মম নিৰ্দয় পাষণ জালিম ফিৰাউনৰ বিবি হৈও মোৰ ইমান ইবাদত বন্দেগী কৰিছিল, তই তোৰ নিজ অৱহেলাৰ কাৰণে নামাজ পঢ়া নাছিলি। হুকুম হ'ব, হে ফিৰিষ্টা, লৈ যোৱা, এইকো দুজোখত পোনে পোনে দুজোখৰ কুণ্ডত পেলাই দিয়া। চিন্তা কৰক ভাই মাইসকল, তাৰ উপৰি যিসকলে মন্ত্ৰী MLA হাকিম বেপাৰী খেতিয়ক শিল্পজীৱী ব্যৱসায়ৰ চেলুলৈ নামাজ নপঢ়ে, তেনে লোকৰ শেষ ঠিকনা হ'ব হাছাৰ আৰু দুজোখত। হদিছত আছে, আসসালাতু ইমাদুদ্দিন ওয়া মান আকামাহা ফাকাত আকামাদ্দিন ওয়া মান তাৰাকাহা ফাকাত হাদামাদ্দিন। অৰ্থাৎ নামাজ ধৰ্মৰ খুঁটি, যিয়ে পঢ়িলে সি ইছলাম জীয়াই ৰাখিলে, আৰু যিয়ে এৰিলে সি ইছলাম ধ্বংস কৰিলে। এবাৰ বনি ইছৰাইলৰ এগৰাকী তিৰোতা আহি হজৰত মুছা নবীক ক'লে মিনতি কৰি, হে নবী চাহেব, মই এটা বৰ ডাঙৰ পাপ কৰিলোঁ। মই এজন পৰপুৰুষৰ সৈতে ব্যভিচাৰত লিপ্ত হ'লোঁ। উক্ত পাপৰ দ্বাৰা এটি শিশুৰে জন্ম ল'লে। লাজ নিবাৰণৰ বাবে মই সেই নিষ্পাপ শিশুটিক হত্যা কৰিলোঁ। এই কৰ্মৰ পিছত অনুতপ্ত হৈ তৌবাও কৰিলোঁ, কিন্তু মোৰ মনৰ খুদ হৈ পলোৱা নাই, মোৰ মনৰ পৰা পেৰেচানি দূৰ হোৱা নাই। সেয়ে খোদাৰ ওচৰত মোৰ মুক্তিৰ বাবে অকণমান দোৱা কৰি দিয়ক। তিৰোতাগৰাকীৰ কথা শুনি মুছা নবী খঙত জ্বলি উঠিল আৰু ক'লে, যা বেটি, দূৰ হৈ যা, তোৰ কাৰণে আমাৰ ওপৰতো খোদাৰ কহৰ পৰিব পাৰে, যা দূৰ হৈ যা। মুছা নবীৰ কথা শুনি মানুহগৰাকী ভয়ত ফাটি পলাল। কিন্তু এনেতে হজৰত জিব্ৰাইলে আল্লাহৰ ওহিলৈ আহি মুছা নবীক ক'লে, হে মুছা, খোদাই তোমাক প্ৰশ্ন কৰিছে যে এই তিৰোতাগৰাকীতকৈও ডাঙৰ পাপী কোনোবা হ'ব পাৰেনে বা আছেনে? নবীয়ে উত্তৰ দিলে, ইয়াতকৈ ঘৃণনীয় পাপ আৰু অপৰাধ কি হ'ব পাৰে? আল্লাহৰ ফৰিষ্টা জিব্ৰাইলে ক'লে, তোমাৰ এই ধাৰণা ভুল, কাৰণ যি মানুহে জানি শুনি নামাজ নপঢ়ে, আল্লাহৰ ওচৰত সেই বেনামাজি, এই জিনাকাৰী আৰু খুনি তিৰোতাতকৈও নিকৃষ্ট ঘৃণা ভাজন। সুবহান আল্লাহ। চিন্তা কৰক, নিজৰ ভাৰ্যাই পৰপুৰুষৰ সৈতে ব্যভিচাৰত লিপ্ত হোৱাৰ দূৰৰে কথা, কণমান দুচকুৰ মিলন আৰু দুটি মিচিকি হাঁহি আৰু দুআষাৰ চোৰ আলাপকে সহিব পৰা স্বামী আছে কেইজন? লাঠিৰ কোব আৰু তালাক দিয়াৰ বাহিৰে এনে ভাৰ্যাৰ ভাগ্যত কিবা থাকিব পাৰেনে বাৰু? এনেহেন জঘন্য অপৰাধতকৈও যদি নামাজ নপঢ়াটো বেছি জঘন্যতম হয়, তেন্তে নামাজ নপঢ়াৰ বাবে এনে ভাৰ্যাক শাস্তি দিছে কেইজনে? কেইজনে দিছে তালাক? নিজৰ সতী সন্তানে নামাজ নপঢ়াৰ বিচাৰকে কৰিছে কেইজনে? চিন্তা কৰি চাওকচোন এবাৰ।
সুন্নত নহয় তেওঁৰ উম্মত নহয় তেওঁৰ উম্মত যি বান্দাই দুখে ৰাখে শৰীয়তৰ ইমান শৰীয়তৰ ইমান হালাল হাৰাম বিচাৰ কৰে তেওঁই মুছলমান তেওঁই মুছলমান মজিলাৰে মন বান্দা মজিলাৰে মন এক মুমিনে পঢ়ে কলিমা মুনাফিকে শুনে মুনাফিকে শুনে শুনিব নোৱাৰি মুনাফিকে হাঁহে আৰু কাহে আৰু কাহে ৰোজা ধৰে দেখুৱাই গুনাহ কৰে লুকুৱাই ৰোজা ধৰে দেখুৱাই গুনাহ কৰে লুকুৱাই পুণ্যৰ শত্ৰু পাপৰ ভাগি হ'ল দুনিয়াই হ'ল দুনিয়া সাধু কথা শুনি বান্দাই আজান কৰে তং আজান কৰে তং নামাজলৈ হেলা বান্দাৰ নাচিবলৈ ৰং নাচিবলৈ ৰং ৰুকু সজুদ কায়দা আখেৰি সালাম আখেৰি সালাম ও মা জলসা কিবিলা চিনিবা পঢ়িবা কালাম পঢ়িবা কালাম মজিলাৰে মন বান্দা মজিলাৰে মন মুসাৰ সালাত আজা কৰিব বান্দা মতৰ বেলা 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 বিসমিল্লাহির রহমানির রহিম বিসমিল্লাহির রহমানির রহিম আলহামদুলিল্লাহি রাব্বিল আলামিন আলহামদুলিল্লাহি রাব্বিল আলামিন আর রহমানির রহিম আর রহমানির রহিম মালিকি ইয়াউমিদ্দিন মালিকি ইয়াউমিদ্দিন ইয়াকা না'বুদু ইয়াকা নাবুদু ওয়া ইয়াকা নাস্তাঈন ইয়াকা নাস্তাইন اهدنا الصراط المستقيم ইহদিনা সিরাতাল মুস্তাকিম صراط الذين সিরাতাল লাযিনা أنعمت عليهم আনআমতা আলাইহিম غير المغضوب গায়রিল মাগদুব عليهم বিআলাইহিম ولا الضالين ওয়ালাদ-দাল্লিন آمين আমিন بسم الله الرحمن الرحيم বিসমিল্লাহির রহমানির রহিম قل هو الله أحد কুল হুয়াল্লাহু আহাদ الله الصمد আল্লাহুস সামাদ لم يلد লাম ইয়ালিদ ولم يولد ওয়ালাম ইউলাদ ولم ওয়ালাম ইয়াকুল يكن له লাহু كفوا أحد কুফুয়ান আহাদ صدق الله العظيم সাদাকাল্লাহুল আযীম জনাব জনাব কোন জনাব 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 মোক মাফ কৰি দিয়ক জনাব কি কৰা মই মহা ভুল কাম কৰিলোঁ জনাব মোক মাফ কৰি দিয়ক কিয় অনাহন কৰিছা কি হৈছে তোৰ নহয় জনাব সেইদিনাখন যে মই আপোনাৰ লগত আল্লাহ নাই বুলি তৰ্ক কৰিছিলোঁ মই 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 মহা ভুল কাম কৰিলোঁ জনাব আচলতে মই মোৰ এটি সন্তান নোপোৱাৰ বেদনাত অন্ধ হৈ গৈছিলোঁ জনাব মোক
মোক আপুনি জনাব আল্লাহৰ ৰস্তে মাফ কৰি দিয়ক জনাব। নাপায় নাপায় নাপায়, মই মাফ কেনেকৈ কৰিম? স্বয়ং আল্লাই মাফ কৰিব। নিশ্চয় তই সলনি হলি, নামাজ পঢ়া কৰিছ নহয়? হয় হয় জনাব, মই এই দুনিয়াৰ সকলো মায়া মমতা ত্যাগ কৰি আল্লাহৰ ধ্যানত মজগুল হৈ নামাজ পঢ়িব ধৰিছোঁ। আল্লাই তোক ৰহম কৰক। আৰু কি জানে, আল্লাই মোক ধন সম্পত্তি সুখ শান্তি সকলো দিছে। তাৰ উপৰিও আল্লাই মোক 2টি সন্তানো দান কৰিছে। আলহামদুলিল্লাহ। মই কোৱা নাছিলোঁনে, ধৈৰ্যৰ ফল সদায় মিঠা। আল্লাক যিয়ে ভৰসা কৰে, পবিত্ৰ সুপথত চলে, সি কেতিয়াও বিপদত নপৰে। নিশ্চয় যেনেকৈ নহওক তাক আল্লাই সহায় আৰু দয়াৰ দৃষ্টিৰে চায়। হয় জনাব, মই মহা ভুল কাম কৰিছিলোঁ জনাব। আপুনি আল্লাহৰ ওচৰত দোৱা কৰক যেন আল্লাই মোক মাফ কৰি দিয়ে জনাব। আৰু ময়ো তওবা কৰি আল্লাহৰ ওচৰত দোৱা কৰিম যেন মোৰ নিচিনা ভুল যেন এই পৃথিৱীত কোনো মুছলমানেই নকৰে। আল্লাই তোক দয়া কৰিছে বাবা। ব'ল এতিয়া মছজিদলৈ যাওঁ, নামাজৰ সময় হ'ল। ব'ল। বলক। যিয়ে এলাহ কৰি নামাজ নপঢ়ে সেইসকলৰ মৌতৰ সময়ত অনেক শাস্তি আছে। মৃত্যুৰ সময়ত ভোকত আৰু পিয়াহত কাতৰ হৈ জান যায়। গোটেই জগতৰ খাদ্য ভক্ষণ কৰিলেও ভোক নুগুচে। দুনিয়াৰ সমগ্ৰ সাগৰৰ পানী খালেও পিয়াহ নপৰায়। ইয়াৰ উপৰি নামাজ বা আন বন্দেগী নাথাকিলে মৃত্যুৰ সময়ত ইবলিছ শয়তানে মুছলমানৰ মূল খুঁটি ইমানটোকে নষ্ট কৰি বেঈমান বনাই কাফিৰ বনাই প্ৰাণ মাৰিবলৈ চেষ্টা কৰে। কবৰৰ ভিতৰত মুৰ্দাক শাস্তি দিবৰ কাৰণে এটা সাপ নিযুক্তি কৰি দিছে। সেই সাপটোৰ নাম হৈছে সুজায়ে আকৰা। তাৰ চকু হৈছে জুই আৰু নখ হৈছে লোহা। নখবোৰ প্ৰায় ৩৬ মাইল দীঘল। তাৰ মাতৰ সুৰ আৰু গৰ্জন ঢেৰেকনিৰ দৰে। সি মুৰ্দাক ক'ব, হে মুৰ্দা, মোৰ নাম সুজায়ে আকৰা। নামাজ নপঢ়াৰ বাবে তোক শাস্তি দিবলৈ মোক পঠিয়াইছে। এই বুলি ফজৰৰ নামাজ নপঢ়াৰ কাৰণে ফজৰৰ পৰা জোহৰলৈ, জোহৰ নপঢ়াৰ কাৰণে জোহৰৰ পৰা আছাৰলৈ, আছাৰ নপঢ়াৰ কাৰণে আছাৰৰ পৰা মগৰিবলৈ, মগৰিব নপঢ়াৰ কাৰণে মগৰিবৰ পৰা ইছাৰলৈ, ইছাৰ নপঢ়াৰ কাৰণে পুনৰ ফজৰলৈ শাস্তি দিয়েই থাকিব। সি তাৰ ফেনাৰে মুৰ্দাক ইমানেই জোৰে মাৰিব যে 1 ফুট মৰাৰ লগে লগে মুৰ্দা 70 গছ মাটিৰ তললৈ সোমাই যাব। সুবহান আল্লাহ। আকৌ তাৰ ফেনাৰে মুৰ্দাক বুটলি আনিব মাটিৰ তলৰ পৰা, পুনৰ আকৌ খুটিয়াব। এইদৰে কিয়ামতৰ দিন পৰ্যন্ত শাস্তি দিয়েই থাকিব। আৰু খোদাৰ প্ৰতি প্ৰকৃত ইমান ৰাখোতা, আখেৰতক ভয় আৰু বিশ্বাস কৰোতা এজন মুছলমানৰ আত্মসংস্কাৰৰ বাবে ইমানেই। কিন্তু চিৰ হতভাগ্য যি তাৰ বাবে এইহেন নেলাগে স্বয়ং দুজকখনকে আগত আনি দাঙি ধৰিলেও এইটো এটা ছায়া মায়া যাদুৰ খেল যেন বুলিহে উৰিয়াই দিব। হজৰত নবী চাহাবে কৈছে যে যাৰ 1 ওয়াক্ত নামাজ ক্ষতি হয় তাৰ ইমানেই লোকচান হ'ল যে কাৰোবাৰ ঘৰৰ মানুহ মাল দৌলত সমূলি শেষ হৈ গ'ল, ধ্বংস হৈ গ'ল। গতিকে ভাই মুছলমান, চিন্তা কৰি চাওক, এইহেন দুনিয়াত একো নাই। নামাজ বিনে সকলো মিছা। ইবাদত বন্দগীয়েই হ'ল আমাৰ আচল বেহেস্তৰ মূল খৰাকী সম্পদ। হে ভাই মুছলমান, আখেৰি ৰাস্তা শেষ কৰিলোঁ ইমানতে। ভুলৰ বাবে মাৰ্জনা বিচাৰিছোঁ। ময়ো এজন গুনেহগাৰ পাপী। দোৱা কৰিব যেন স্বয়ং খোদা তালাই পবিত্ৰ সুপথত চলিবলৈ তৌফিক দান কৰে। আমিন। তুমি কিমান মহান, কিমান দয়াবান। আল্লাহ তুমি কিমান মহান, তুমি সুবহান। আমি অধম পাপী, তোমাৰ গুনেহগাৰ ইনসান। আল্লাহ কৰা মেহেৰবান, আল্লাহ কৰা মেহেৰবান। আল্লাহ তুমি কিমান মহান, কিমান দয়াবান। আল্লাহ তুমি কিমান মহান, তুমি সুবহান। আমি অধম পাপী, তোমার গুনেহগার ইনসান। আল্লাহ করা মেহেরবান, আল্লাহ করা মেহেরবান।
পাহাৰ পৰ্বত সাগৰ নদী নলা হায় আল্লাহ সুবহানাল্লাহ আল্লাহ হায় আল্লাহ সুবহানাল্লাহ তোমাৰ দয়াত সৃষ্টি খোদা গছ তৰুলতা তোমার দয়া সৃষ্টি খোদা গছ তৰুলতা তোমাৰ দয়াত সৃষ্টি খোদা তোমাৰ দয়াত সৃষ্টি খোদা জুই পানী বতাহ কিনো তোমার খেলা আল্লাহ কিনো তোমার খেলা তোমাৰ দয়াত সৃষ্টি খোদা ফল আৰু ফুল তোমার দয়া সৃষ্টি